বিলাসীপাৰাৰ সোণামুলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। সোণামুখী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। বাইক আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত মৃণাল কান্তি দত্ত নামৰ এগৰাকী যুৱকৰ থিতাতে মৃত্যু হয়। বাইক আৰোহী মৃণাল কান্তি দত্তৰ ঘৰ বগৰীবাৰীৰ জালাবিলাত বুলি জানিব পৰা গৈছে। মালবাহী ট্ৰাকখন ধুবুৰীৰ পৰা চাপৰ অভিমুখে গৈ থকা অৱস্থাত বাইক আৰোহীজনৰ লগত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ WB59C9056 আৰু বাইকখনৰ নম্বৰ হ'ল AS17Q9153। উক্ত ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছে শালকোচ আৰক্ষী। বিলাসীপাৰাৰ পৰা সুৰুজ জামান আৰু মোকলেজুল হক, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।